নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই এটি লটকন ডিজাইন। এটা ডিজাইনে হয়, কিন্তু বেলেগ বেলেগ ছিষ্টেমত বনাব পাৰি। দুয়োটা ছিষ্টেম আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কেনেদৰে দুয়োটা ছিষ্টেমত বনাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি লটকনটো বনাবলৈ প্ৰথমতে এটুকুৰা কাপোৰ লৈছোঁ। কাপোৰ টুকুৰা আমি 4 জাপ কৰি লৈছোঁ। এতিয়া আমি কাপোৰ টুকুৰা মাজৰ অংশৰ পৰা চিন দি ল'ম। আমি 2 ইঞ্চিকৈ চিন দি ল'ম। আপোনালোকক যদি লটকনটো বেছি ডাঙৰ লাগে তেনেহ'লে বেছিকৈ চিন দিব, আৰু যদি সৰু লাগে তেনেহ'লে অলপ কমকৈ চিন দিব। মই 2 ইঞ্চিত চিন দিছোঁ। এয়া চাৰিওফালে এনেদৰে 2 ইঞ্চিকৈ চিন দি ল'ম। এয়া চিনকেইটা এটা ৰাউণ্ড শ্বেপ লৈছে। এতিয়া এই চিনে চিনে আমি কাপোৰ টুকুৰা কাটি দিম। কটা আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াৰে 2টা জাপ খুলি দিলোঁ। এয়া চাওকচোন, হাফ ৰাউণ্ড হৈ গৈছে। এতিয়া আমি মাজেৰে আকৌ কাটি দিম। এয়া হাফ ৰাউণ্ড হৈ থাকিব, দুটুকুৰা কাপোৰ ওলাই যাব আমাৰ। এতিয়া আমি আৰু বেলেগ কালাৰৰ কাপোৰ এটুকুৰা লৈছোঁ। এই কাপোৰ টুকুৰা আমি 2 জাপ কৰি লৈ চিলাই এটা লগাই লৈছোঁ। এতিয়া আমি এই কাপোৰ টুকুৰাত কোচ কোচ কৰি দি যাম। এয়া গোটেই কাপোৰ টুকুৰা আমাৰ কোচ কোচকৈ চিলোৱা হৈ গ'ল। এই কাপোৰ টুকুৰা আপোনালোকে বেছি দীঘল কৰি দিবও পাৰে। মই বহুত দীঘল কৰি দিয়া নাই, চুটি কৰি দিছোঁ। এয়া চাওকচোন, মই যেনেদৰে ৰাউণ্ডটোৰ মাজত কাপোৰ টুকুৰা সোমাই দিছোঁ, ঠিক একেদৰে তলফালে এটা হাফ ৰাউণ্ড আৰু ওপৰৰ ফালে এটা ৰাখি এনেদৰে চাইডে চাইডে চিলাই লগাই দিব। এতিয়া আমি চিলাই লগাই উঠি এই টুকুৰা এতিয়া টিমাৰেৰে ছাইডটোত সৰু সৰুকৈ কাট কেইটামান লগাই দিছোঁ। এইকেইটা আমি এইকাৰণে দিছোঁ, কাটকেইটা সৰু সৰুকৈ লগাই দিলে কাপোৰ টুকুৰা ওলোটাবলৈ বেছি ভাল হয়। এতিয়া আমি কাটকেইটা লগাই উঠি কাপোৰ টুকুৰা ধুনীয়াকৈ ওলোটাই দিলোঁ। এয়া চাওকচোন, এয়া ছাইডকেইটা ধুনীয়া পাংখা পাংখা হৈ গৈছে, আৰু সেইখিনি বেলেগ কালাৰো হৈছে। এতিয়া আমি ৰছীডাল সোঁমাজতে লৈছোঁ। সোঁমাজতে ৰছীডাল লৈ এতিয়া এই ছাইডটো চিলাই লগাই দিছোঁ। চিলাইটো লগোৱা হৈ গ'ল। এতিয়া আমি কাপোৰ টুকুৰা ওলোটাই দিছোঁ। এয়া চাওকচোন, এয়া আমাৰ লটকনটো ৰেডি হৈ গৈছে। এয়া যিখিনি আমাৰ এক্সট্ৰা চিলাই ওলাই আছে সেইখিনি আমি ধুনীয়াকৈ কাটি দিম। এইটো লটকন ডিজাইন কেনেদৰে বনাই এটা ছিষ্টেম আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আন এটা ছিষ্টেম আপোনালোকক দেখুৱাই দিওঁ। এইটো ছিষ্টেমৰ বাবে কাপোৰ টুকুৰা আমি অলপ ডাঙৰকৈ লৈছোঁ। এয়া দেখিছে নহয়, দুটুকুৰা ঠিক একে জোখত কাপোৰ লৈছোঁ। সেই 2 টুকুৰা কাপোৰ আমি বৰ্গ আকৃতিত লৈছোঁ। তাৰপিছত এয়া বেলেগ ৰঙৰ এটুকুৰা কাপোৰ লৈছোঁ। এই কাপোৰ টুকুৰাও আমি এয়া ইফালে আমাৰ 2 ইঞ্চি হৈছে, জাপি লওঁতে খুলি দিলে 4 ইঞ্চি হ'ব। আপোনালোকে সৰুকৈ ল'লে সৰুকৈ ল'ব পাৰে। মই বহুত সৰুকৈ লোৱা নাই, অলপ ডাঙৰকৈ লৈছোঁ। পাংখাটো ইয়াতে অলপ ডাঙৰকৈ দিম। এতিয়া আমি 2 জাপ কৰি এনেদৰে চিলাইটো লগাই ল'ম। এতিয়া আগৰটোত যেনেদৰে আমি কোচ কোচকৈ দিছিলোঁ, ইয়াতে আমি কোচ কোচ বনাই ল'ম। এয়া পাংখাটো বনোৱা হৈ গ'ল। এতিয়া আমি এই বৰ্গ আকৃতিৰ কাপোৰ টুকুৰা লৈছোঁ। কাপোৰ টুকুৰা এয়া চাওকচোন, এনেদৰে ত্ৰিভুজ আকৃতিত লৈ মাজেৰে পাংখা টুকুৰা দি দিছোঁ আৰু সমানে 2 জাপ কৰি লৈছোঁ। এয়া 2টা কোণ সমান কৰি ল'ব। এতিয়া এনেদৰে লৈ পাংখা টুকুৰাটো যাতে চিলাই খায়, ঠিক একেদৰে চিলাই লগাই ল'লোঁ। এয়া ওলোটাই দিলোঁ। এয়া চাওকচোন, পাংখা টুকুৰা চিলাইটোৰ ভিতৰত সোমাই গৈছে। এতিয়া যিখিনি বেছি অংশ আছে সেইখিনি আমি কাটি দিলোঁ। এবাৰ ৰছী টুকুৰা আমি লৈছোঁ। ৰছী টুকুৰা সোঁমাজতে যিখিনি এয়া ত্ৰিভুজ আকাৰৰ হৈ গৈছে, সেইখিনি ঠাইত আমি ৰছী টুকুৰা দি কাপোৰ টুকুৰা সমানে 2 জাপ কৰি দিলোঁ আৰু ছাইডত চিলাইটো লগাই দিম। এয়া কাপোৰ টুকুৰা চিলাই ল'লোঁ। এতিয়া কাপোৰ টুকুৰা ধুনীয়াকৈ ওলোটাই দিছোঁ। এয়া চাওকচোন, আমাৰ লটকনটো ৰেডি হৈ গৈছে। এয়া এটা লটকন আমাৰ ৰেডি হৈ গৈছে। ঠিক একেদৰে আনটো আমি বনাই ল'ম। দুয়োটা লটকন একেই হয় দেখিবলৈ, মাত্ৰ সেইটোত পাংখাটো সৰুকৈ দিছিলোঁ, এইটোত ডাঙৰকৈ দিছোঁ। বন্ধুসকল,
আজিৰ এই লটকন ডিজাইনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।